Rahul Gandhi Jindabad. Jindabad, Jindabad. Rahul Gandhi Jindabad. Jindabad, Jindabad. Aham Pradesh Congress Committee Jindabad. Jindabad, Jindabad. Gaurav Gogoi Jindabad. Jindabad, Jindabad. Rahul Gandhi Jindabad. Jindabad, Jindabad. Aham Sarkar go back. Go back, go back. Narendra Modi go back. Go back, go back. Hi, 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 hi. Aham Sarkar go back. Go back, go back. Hemanta Biswa Sharma go back. Go back, go back. আপনালোকে জানে যে আমার অসমত যেটো আমার হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যেটো চৰকাৰ চলি আছে এই চৰকাৰৰ মন্ত্ৰী বিধায়কৰ যে গৌ মাতাৰ নামত গলু কেলেংকাৰীৰ যেটো চৰকাৰী অনুদান যেটো লৈ সিহঁতে যেটো কেলেংকাৰী কৰিছে তাৰ নামত আজি আমি ধুবুৰী জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি ধৰ্ণা কাৰ্যসূচী যে আমাৰ এই গৌ মাতাৰ নামত যেটো আমাৰ কেলেংকাৰী চলি আছে তাত তদন্ত হ'ব লাগে জয়ন্ত মল্ল বৰুৱা আমাৰ মন্ত্ৰীক তাক পদত্যাগ কৰিব লাগে আৰু আপোনালোকে জানে কেইদিনমান আগত গৰুকুটিত যেটো আমাৰ উচ্ছেদ হৈছিল এই উচ্ছেদ হোৱাৰ পিছত আপোনালোকে চাইছে চাগে যে যেটো মানুহক গুলিয়াই হত্যা কৰিছিল আৰু তাৰ ওপৰত যেটো জপিয়াই গাৰ ওপৰত যেটো জপিয়াই যেনেকুৱা কৰিছিল সেই এৰিয়াটো খালি কৰাৰ পিছত এই এৰিয়াটো পদ্ম হাজৰিকাক তোমাৰ চৰকাৰে মানুহবিলাকক তাৰ পৰা উচ্ছেদ কৰি পদ্ম হাজৰিকা ডাঙৰীয়াক যেনেকৈ মানে গৰু পালন কৰাৰ কাৰণে এৰিয়াটো দি এই গৰুৰ নামত যেটো অসম চৰকাৰৰ অনুদান লৈ যেটো কেলেংকাৰী তাত তদন্ত হ'ব লাগে আৰু কেইদিনমান আগতো আমি পাইছোঁ যে দুখীয়া মানুহক যেনেকুৱা ধৰ মাহিলী 1200 টকাৰ অনুদান দি আমাৰ মন্ত্ৰী বিধায়কে চৰকাৰৰ পৰা 50 লাখ 30 লাখ এনেকুৱা ধৰণৰ এটা অনুদান সিহঁতে লৈ দুখীয়া মানুহক যেটো বঞ্চিত কৰিছে এই দুখীয়া মানুহৰ হৈ আমি ইয়াত আজি বহিছোঁ দুখীয়া মানুহৰ উচিত প্ৰাপ্যটো পাব লাগে এইবিলাকৰ ওপৰত তদন্ত হ'ব লাগে বিচাৰ হ'ব লাগে আৰু মন্ত্ৰীৰ পদটো সিহঁতৰ খাৰিজ কৰিব লাগে